শ্ৰদ্ধা জ্ঞাপন কৰাই নহয় আমি তেখেতৰ যি আদৰ্শ নিজৰ ভাষাক ভাল পোৱা নিজৰ সংস্কৃতিক ভাল পোৱা যি আদৰ্শ আমাৰ যি মোহনা মাত এই মোহনা মাতক তেওঁ বিশ্ব দৰবাৰলৈ লৈ যোৱা যি আদৰ্শ সেই আদৰ্শ আমি সাৰোগত কৰি আমাৰ আজি অনুষ্ঠিত কাৰ্যসূচীলৈ আমি পুনৰ আগবাঢ়ি যাম মই সকলোকে পুৱাৰী প্ৰাৰ্থনা সভা পুনৰ ধন্যবাদ জ্ঞাপন কৰি তাৰ লগতে মই বিশেষভাৱে নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিব লাগিব আমাৰ বিদ্যালয় পৰিচালনা সমিতি সন্মানীয় সভাপতি শ্ৰী বীৰেন ফুকনদেৱ আমাৰ বিদ্যালয়ৰ শিক্ষক হেমকান্ত সন্দিকৈদেৱ তেখেতসকলে আজি আমাৰ প্ৰাৰ্থনা সভা জিৰণি চৰাইছে মই তেখেতসকলৰ উপস্থিতিৰ বাবে পুনৰ তেওঁলোকক ধন্যবাদ জনাই মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ আৰু লগে লগে মই পিছৰ কাৰ্যসূচীলৈ আগবাঢ়ি যাবৰ কাৰণে মই অনুৰোধ জনালোঁ